নমস্কাৰ। আজি আমাৰ নাৰেঙ্গা গয়া ৰাইজৰ উদ্যোগত নাৰেঙ্গা যুৱজ্যোতি সংঘৰ সহযোগত যে মহাশিৱৰাত্ৰি ব্ৰত প্ৰত্যেক বছৰে পালন কৰি আহিছে, এইবাৰো অনুষ্ঠিত কৰা হৈছে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে। উক্ত অনুষ্ঠানভাগী যে পৰম্পৰাগত ৰীতি নীতিৰে অনুষ্ঠানভাগী আয়োজন কৰা হয়। আমাৰ দুদিনীয়া কাৰ্যসূচীৰ ভিতৰত প্ৰথম দিনাখন আমাৰ পতাকা উত্তোলন কাৰ্যসূচীৰে গোঁসাই ঘৰুৱা কাৰ্যসূচী উদযাপন কৰা হয়। ৰাতি আমাৰ যাত্ৰা পাৰ্টি কৰা হয়। আমাৰ নেক্সট দিনাখন আমাৰ যিটো মানে ভেলভোৱা অনুষ্ঠান, এই ভেলভোৱা অনুষ্ঠানটো আজি অনুষ্ঠানভাগী অনুষ্ঠিত কৰা হয়। ভেলভোৱা অনুষ্ঠানভাগীৰ এটা বিশেষত্ব আছে, যিটো আমাৰ ভাঙাৰা গোঁসাই বুলি কয়, এই ভাঙাৰা গোঁসাইক মুঠতে শিৱই নিজে নিজে লম্ভে। ইয়াৰ বিশেষত্ব হ'ল যে আমাৰ নাৰেঙ্গা ৰাইজে যেতিয়া নাম ধৰা হয়, এই নামৰ জৰিয়তে ভগৱান শিৱই সেই জকীৰ গাঁৱত তেওঁ নিজে লম্ভে আৰু এই লম্ভি সমস্ত গাঁওখনৰ বিপদ আপদ অমংগলৰ বিষয়ে সমস্তখিনি তেওঁ বিৱৰণী আমাক জনায় আৰু এনেদৰে অনুষ্ঠানভাগী পালন কৰা হয়। উক্ত অনুষ্ঠানভাগীৰ লগতে সংগতি ৰাখি আমাৰ যুৱজ্যোতি সংঘই সাংস্কৃতিক অনুষ্ঠানভাগী আয়োজন কৰা হয়। উক্ত অনুষ্ঠানভাগীত আমাৰ নৃত্য দল, আমাৰ আমন্ত্ৰিত কণ্ঠশিল্পী, স্থানীয় শিল্পী গীত মাত পৰিৱেশনেৰে অনুষ্ঠানভাগী আয়োজন কৰা হয়। উক্ত অনুষ্ঠানভাগীত আমাৰ এই স্থানত বিভিন্ন দূৰ দূৰণিৰ ভক্তপ্ৰাণ ৰাইজ আহে। সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে আহি ইয়াত অংশগ্ৰহণ কৰে আৰু তেওঁলোকক আমি কেনেদৰে আদৰিব পাৰোঁ, কেনেদৰে তেওঁলোকক শুশ্ৰূষা কৰিব পাৰোঁ, তাৰ প্ৰতি আমি গুৰুত্ব ৰাখোঁ আৰু এনেদৰে অনুষ্ঠানভাগী আমি উদযাপন কৰা হয়।